এখেত মোদী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্গেৰিটাক জুবিন গাৰ্গৰ মৃত্যুক লৈ কি ক'লে শুনক আৰু সকলোকে শুনিবলৈ শ্বেয়াৰ কৰি দিব। মানে আপুনিয়ে হত্যা কৰিছে, আপুনি পবিত্ৰ নৰেন্দ্ৰ মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই জুবিনক হত্যা কৰিলে, সেইটো কাহিনী নহয় জানো? নহলে নৰেন্দ্ৰ মোদী ইয়ালৈ নাহিলে কিয়? এবাৰ জুবিনৰ কাৰণে মাত এষাৰ নামাতিলে কিয়? মূল হত্যা কৰি আপুনি হয়, হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে ইহঁত আপুনি যদি নহয় তেতিয়াহ'লে ইহঁতৰ থকা মেইল উইটনেছকেইটা কেলৈ আঁতৰাই ৰাখিছে? ইহঁত সেইকেইটাটো আই উইটনেছ। মানে আপুনি কোৰ্টক মানে হেৰি কৰিব বিচাৰিছে। কোৰ্টে আই উইটনেছ নহ'লে কোৰ্টে কেনেকৈ জুবিনক ন্যায় দিব? জুবিনক ন্যায় দিয়াৰ আপুনি স্বাৰ্থত নাই। তাৰমানে আপুনি হৈছে মূল হত্যাকাৰী। হিমন্ত বিশ্ব শৰ্মা আপুনি মূল হত্যাকাৰী, আপুনি হত্যাৰ মূল পৰিকল্পনাকাৰী। যদি চামকানু আৰু হীৰাথই মাৰিছে তেতিয়াহ'লে আপুনি এইবোৰ ভাবুকিটাৰ কোনো অৰ্থ নাই নহয়। এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আৰু এখন স্পেচিয়েল বেঞ্চ বিচাৰিছে, আৰু সেই আই উইটনেছখিনি লাগিব নহয়। কেছটোত ন্যায় পাবলৈ যদি আই উইটনেছ নাথাকে কোৰ্টে কেনেকৈ ন্যায় দিব? গতিকে ভয় ভাবুকি নিদিব, ভয় ভাবুকি নোখোৱাব। হত্যা কৰিব ডাইৰেক্ট হত্যা কৰক। আপুনি কিলাৰটো মোকো হত্যা কৰি দিয়ক, মোৰো হত্যা কৰি দিয়ক। জুবিনক হত্যা কৰাৰ দৰে, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰাৰ দৰে থাৰ্ড ক্লাছ খুৱাব। আৰু মৃত্যু যিহেতু সাধাৰণ কথা, পুৰুষৰ কাৰণে পুৰুষত্ব, জেল হৈছে পুৰুষত্ব। আৰু মৃত্যুটো যদি আপোনাক কৈছো দম আছে আমি মাৰক, ইউ আৰ কিলাৰ। আপুনি জুবিনৰ হত্যাৰ মূল অপৰাধী আপুনি, হিমন্ত বিশ্ব শৰ্মা। নহলে আপুনি কিয় ভয় ভাবুকি দিয়া আছে? আমি এটা আইন সংগত ব্যৱস্থাত গৈছো, আপুনি কিয় ভয় ভাবুকি দিছে? আপুনি এটা মূল হত্যাকাৰী। আপুনি পবিত্ৰ চব মিলি পেলাই হত্যা কৰিছে, মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই আপুনি হত্যা কৰিছে। হিটলাৰ নেকি? হিটলাৰী। আৰু ৰাইজ আপোনালোকে বিচাৰ কৰক, এই ইমানখিনি ৰাইজ আছে চক, সকলোৱে বিচাৰ কৰক। কিয় মই ভুল কৰিছো নেকি? কিয় ভুল কৰিছো নেকি কওক? আমি কোৰ্টৰ পৰা ন্যায় বিচাৰি কিবা ভুল হৈছে নেকি? ৰাষ্ট্ৰীয় ভুল হৈছে নেকি? আমাক ন্যায় লাগে নে নালাগে? আমাক ন্যায় লাগিব নে নালাগিব? আমি কোৰ্টত ন্যায় বিচাৰি আমাৰ অপৰাধ নেকি? এই ভয় ভাবুকি কিয় দিছে? গতিকে হিমন্ত বিশ্ব শৰ্মা, আপুনি মোৰ পাৰ্চনেল শত্ৰু নহয়, কিন্তু জুবিনৰ ন্যায় লাগিব, তাৰ আপোচ নহ'ব। কোনো আপোচ নামানি ল'ম, মৃত্যুৰ কাৰণে সাজু আছো, ইমানে ক'লো আপোনাক।